ফিল্মৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি লৈ আহিলোঁ ডে 3 অফ ছুপাৰ লেভেল কালি দিব নোৱাৰিলোঁ বিশেষ অসুবিধাৰ বাবে কিন্তু আজি আহি গ'ল ছুপাৰ লেভেল আজি ছুপাৰ লেভেলত কি ধৰণে ট্ৰেড কৰিব পাৰিব ফৰ বিটকইন আমি ৰেডি কৰি আনিছোঁ কিছুমান জোন কিছুমান লেভেল ইয়াত আমি ভি শেপ যদি আমি মোমেন্টাম পাওঁ তেতিয়া আমি ল'ম অৰ্থাৎ কেনেকুৱা হ'ব মাৰ্কেট ওপৰৰ পৰা তললৈ আহি ভি শেপ দেখুৱাই ওপৰলৈ গৈছে তেনেকুৱাবিলাকত আমি ট্ৰেড ল'ম বা তলৰ পৰা আহি আকৌ তললৈ দেখুৱাইছে তেতিয়া আমি ট্ৰেড ল'ম এই গোটেইখিনি হৈ গ'ল চেলিং জোন এক্সটেণ্ডেড চেলিং জোন ঠিক আছে আৰু এইখিনি হৈ গ'ল বাইং জোন এইটো এক্সটেণ্ডেড বাইং জোন এইকেইটা জোনত আমি বাইং প্লেনিং কৰিম এইকেইটা জোনত অকল চেলিং প্লেনিং কৰিম নহ'লে আমি ট্ৰেডে নকৰোঁ কাৰেক্ট ডিড ইউ গেট ইট আৰু ৰিস্ক ৰিৱাৰ্ড 1:2 বাছ 1:2 ষ্টপ লছ যোনটো কেণ্ডেল ষ্টিক বনিব সেই কেণ্ডেল ষ্টিকৰ হাই বা লোড আমি ৰাখিম এইটো হৈ গ'ল বিটকইনৰ এতিয়া আমি গ'ল্ডত চাওঁ গ'ল্ডৰ আমাৰ চাৰ্টখন আমি খুলি লওঁ এইখন হৈ গ'ল আমাৰ গ'ল্ডৰ চাৰ্টত একে ছেইম আমাৰ যোনকেইটা ক'লা লেভেল এইকেইটাত আমি ভি শেপ যোনটো ৰিভাৰ্চেল যদি হয় তেতিয়া আমি ইয়াত প্লেন আপ কৰিম আৰু এইকেইটা হৈ গ'ল আমাৰ চেলিং জোন এক্সটেণ্ডেড চেলিং জোন বাইং জোন এক্সটেণ্ডেড বাইং জোন বাছ দিছ ইজ আৱাৰ ছুপাৰ লেভেল আৱাৰ একুৰেচি কেনেকুৱা হয় ডে 1 ডে 2 চাইলত গৈ কেনেকুৱা আমি অলৰেডি আপলোড কৰি থৈছোঁ আৰু আজি কেনেধৰণে ট্ৰেড কৰিব লাগিব ৰাতি আমি শ্বৰ্টছ বা লং ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাম যে আজি ক'ত ট্ৰেড ওলালে আৰু ল'ব কেনেকৈ লাগিছিলে আশা কৰোঁ আপোনালোকে এনেধৰণৰ ভিডিঅ' ভাল পাইছে লগ পাম নেক্সট ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং